So hello students, আজি হৈছে 23 মে আৰু তোমালোকে কলেজৰ কাৰণে সমৰ পোৰ্টেলত এপ্লাই কৰোতে যদি কিবা ভুল হৈছিল সেইখিনি কাৰেকচন কৰাৰ আজি এটা লাষ্ট চান্স। সো আহা কেনেকৈ কি কাৰেকচন কৰিব পাৰি চাও। তাৰ কাৰণে তোমালোকে সমৰ পোৰ্টেলটো ওপেন কৰি লোৱা। তাত দেখিছা এডিট প্ৰফাইল কাৰেকচন, তাত ক্লিক কৰিবা। ইয়াৰ পাছত ক্লিক কৰাৰ পাছত তোমালোকৰ যিখিনি প্ৰফাইলৰ কাৰেকচন কৰিবলৈ আছিল, কিবা যদি ভুল হৈছিল, তোমালোকৰ নামেই হওক বা ঠিকনাই হওক, সেই সকলোখিনি তোমালোকে আজি ইয়াত কাৰেকচন কৰি ল'ব পাৰিবা। তোমালোকৰ বাৰ্থ মান্থ হওক, মানে যিখিনি ডকুমেণ্টছ ফিল আপ কৰিবলৈ আছিলে সেইখিনি ভুল হ'লে তোমালোকে ফিল আপ কৰি ল'ব পাৰিবা। আৰু ইয়াত এটা কথা, তোমালোকৰ যদি ৰেচন কাৰ্ড আছে তেতিয়া তোমালোকে ইয়াত য়েছ কৰি দিবা আৰু 4 লাখ ৰাখিবা। যদি ৰেচন কাৰ্ড নাই তেতিয়াহ'লে তোমালোকে 5 লাখ ৰাখিবা, তেতিয়া ৰেচন কাৰ্ড অপশ্যন নাহে তোমালোকৰ। চ' 7 নেক্সট কৰি দিবা। ইয়াৰ পাছত এইখিনি এবাৰ তোমালোকক চেক কৰিবলৈ দিব, এইখিনি যদি শুদ্ধ প্ৰচেছটো নেক্সট কৰিবা। এইখিনি শুদ্ধই হৈ আছে। আৰু তাৰ আগত তোমালোকে ডকুমেণ্টছখিনি সকলো ভালদৰে ফিল আপ কৰি ল'বা। যদি কিবা ভুল ডকুমেণ্টছ দিছিলে আকৌ এবাৰ শুদ্ধ কৰি দি ফিল আপ কৰা। তাৰপিছত আকৌ নেক্সট কৰিম। ইয়াৰ পিছত তোমালোকে এই ডকুমেণ্টছখিনি এবাৰ আকৌ চেক কৰিবলৈ দিব, কিবা ভুল হৈ আছিলে নি। চ' সকলোখিনি ঠিকেই আছিলে। আৰু ইয়াত তোমালোকে প্ৰফাইলখন লক কৰি দিব পাৰিবা সকলোখিনি ঠিক হৈ লোৱাৰ পাছত। কিন্তু ভালদৰে এবাৰ চাই ল'বা যাতে একো ভুল হৈ থকা নাই এইবাৰ, কাৰণ লাষ্ট চান্স। তাৰপিছত কলেজৰ কাৰণে এপ্লাই কৰোঁতে যিখিনি মানে ভুল হৈ আছিলে, তোমালোকে যদি মেজৰ মাইনৰ ছাবজেক্ট চেঞ্জ কৰিব বিচাৰা তেতিয়া আজি এটা চান্স দিছে যে সেইখিনিও চেঞ্জ কৰি ল'ব পাৰিবা। আমি চাওঁ। তাৰ কাৰণে তোমালোকে ইয়াত এনেকৈ দেখিছে আজি এবাৰ চেঞ্জ কৰিবলৈ দিছে অপশ্যনখিনি। তাৰ পাছত তোমালোকে এইখিনি আগতে কৰাৰ দৰে খালি যিখিনি তোমালোকে ভুল হৈ আছিলে বা ছাবজেক্ট চেঞ্জ কৰিব বিচাৰিছিলা সেইখিনি চেঞ্জ কৰি ল'ব পাৰা। আৰু ইয়াতে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী যিখিনি ছাবজেক্টৰ মাৰ্কছ ফিল আপ কৰিবলৈ আহিছিলে, তোমালোকে ইয়াত 6টা ছাবজেক্ট নিদিলেও হয়, কাৰণ 6টা ছাবজেক্টটো দি দিয়াৰ লগে লগে 600ৰ ভিতৰত পাৰ্চেণ্টেজটো ওলাই যায় আৰু তোমালোকৰ এইফালে পাৰ্চেণ্টেজটো কমি যায়। সেয়ে তোমালোকে যিটো 4th ছাবজেক্ট হৈছিলে সেইটো নাম্বাৰটো নিদিলেও হয়। গতিকে 4th ছাবজেক্টটো নিদিলে তোমালোকৰ আছলি পাৰ্চেণ্টেজটো ওলাই থাকিব। আৰু এইখিনি এবাৰ ভালদৰে চেক কৰি ল'বা। এইখিনিতো শুদ্ধ হৈ থাকিব লাগে। তাৰপাছত ডকুমেণ্টছখিনি আকৌ এবাৰ চেক কৰি ল'বা। সকলোখিনি যদি শুদ্ধ আছে কনফাৰ্ম কৰি দিবা। ইয়াৰ পাছত তোমালোকৰ কলেজৰ গোটেই ডিটেইলছটো আহি যাব এখন PDF বনি। এবাৰ চেক কৰি ল'বা। ইয়াত যদি একো ভুল নাই তোমালোকে কনফাৰ্ম কৰি দিব পাৰিবা। চ' মই এবাৰ চেক কৰি লৈছোঁ, ইয়াত একো ভুল হৈ থকা নাই আৰু ইয়াত ছাবমিট কৰি দিছোঁ। তাৰপিছত ছাবমিট কৰাৰ পাছত এইখিনি যিখিনি অপশ্যন ফিল আপ মানে তোমালোকৰ ভেৰিফাই কৰিবলৈ আহে সকলোখিনি টিক দি দিবা আৰু ছাবমিট কৰি দিবা। তোমালোকৰ কলেজৰ কাৰেকশ্যন শুদ্ধ হৈ যাব। গতিকে আজি এইটো লাষ্ট চান্স আছিলে, তোমালোকে ভালদৰে শুদ্ধ কৰি লোৱা। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি ডিটেইলছে আছিলে। কিবা যদি বুজি নাপালে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।